Good morning, everyone. আমি rotational motion পঢ়ি আছিলোঁ আৰু মই লাষ্ট ক্লাছত তোমালোকক এটা এছাইনমেণ্ট দিছিলোঁ এছাইনমেণ্ট নম্বৰ 3 আৰু এছাইনমেণ্ট 3 ভিত্তিতে মই মানে এটেণ্ডেঞ্চবোৰ দি আছোঁ আগৰ এছাইনমেণ্ট 1 আৰু 2ৰ এটেণ্ডেঞ্চবোৰ মই মানে দিয়া নাছিলোঁ এছাইনমেণ্ট 3ৰ পৰা মই যিসকলে এছাইনমেণ্ট ছাবমিট কৰিছে সিহঁতৰ এটেণ্ডেঞ্চবোৰ দিছোঁ চ' সকলোৱে যাতে মানে এছাইনমেণ্টবোৰ ছাবমিট কৰা নহ'লে থাকি যাব তোমালোকৰ assignment 3 কি আছিলে if the position vector of a particle is r is given by 3 I cap plus 4 j cap meter and its angular velocity is omega equal to j plus 2 k radian per second then its linear velocity is option আমাৰ এইকেইটা দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত এটা অপশ্যন শুদ্ধ তাৰে মই লাষ্ট মানে যেটো এছাইনমেণ্ট তোমালোকক লিখি দিছিলোঁ তেতিয়া মোৰ এটা মিষ্টেক হৈ গৈছিলে সেটো এটা মাইনাছ এটা থাকি গৈছিলে যোনটো মানে কাৰেক্ট এনসাৰ হয় তাত মাইনাছ এটা থাকি গৈছিলে বাকিখিনি মানে সেম আৰু সো আমি অলৰেডি গম পাওঁ যে লিনিয়াৰ ভেলোচিটি ইকুৱেল টু কি হয় লিনিয়াৰ ভেলোচিটি ইকুৱেল টু the angular velocity cross the radius means the perpendicular distance between the particle and the axis of rotation so আমি অতি সহজে এটো মানে ক্ৰস প্ৰডাক্ট কৰি ওমেগা আৰু r ক্ৰস প্ৰডাক্ট কৰি আমি আনসাৰ লিখিব পাৰো ওমেগা ইকুৱেল টু কি দিয়া আছে j + 2k আৰু r দিয়া আছে আমাক 3 + 4j এটা এই ক্ৰস প্ৰডাক্টটো কৰিবলৈ আমি দুটা ওয়েট কৰিব পাৰো ক্ৰস প্ৰডাক্টখিনি দুটা ওয়েট কৰিব পাৰো প্ৰথম ওয়ে মতে আমি তোমালোকৰ ডাইৰেক্টলি পাৰ্টস বাই পাৰ্টস আমি ইনটু কৰি আমি ক্ৰস প্ৰডাক্ট কৰিব পাৰো তেনেকৈ কৰিবলৈ আমি কি কৰিব লাগিব প্ৰথমতে চোৱা আমি ইন জেনাৰেল যেনেকৈ আমি আগতে দুটা যেতিয়া ৰাখি মানে তোমালোকৰ প্ৰডাক্ট কৰোঁ ঠিক তেনেকৈ কৰিলেই হ'ল ইয়াৰ প্ৰথমৰ মানে প্ৰথম ৰাখিটোৰ প্ৰথম টাৰ্মটো ফাৰ্ষ্ট টাৰ্মটো লগত ইয়াৰ ফাৰ্ষ্ট টাৰ্মটো দেন সেকেন্ড টাৰ্ম ফাৰ্ষ্ট টাৰ্মটোৰ লগত সেকেন্ড টাৰ্মটো দেন সেকেন্ড ফাৰ্ষ্ট ৰাখিটোৰ সেকেন্ড টাৰ্মটোৰ লগত ফাৰ্ষ্ট টাৰ্মটো ইয়াৰ ফাৰ্ষ্ট টাৰ্মটো দেন সেকেন্ড টাৰ্মটো এনেকৈ আমি কৰিছিলোঁ ঠিক তেনেকৈ আমি এতিয়া কৰি যাম 3 প্ৰথম হ'ব কি তোমালোকৰ ফাৰ্ষ্ট টাৰ্মটোৰ লগত এই ফাৰ্ষ্ট টাৰ্মটো 3 তাত কি হ'ব 3j × I cap তেনেকৈ সেকেন্ড ফাৰ্ষ্ট টাৰ্মটোৰ লগত সেকেন্ড টাৰ্মটো 4j 4 * j × j মানে ঠিক তেনেদৰে এনেকৈ আমি সেকেন্ড টাৰ্মটোৰ লগত ফাৰ্ষ্ট টাৰ্মটো 6k cap × I cap মানে সেকেন্ড টাৰ্মটোৰ লগত সেকেন্ড টাৰ্মটো 8k cap j cap তোমালোকে ইয়াত দেখিছা যে যোনবোৰ কোএফিচিয়েন্ট আছে 2 আছে 3 আছে 4 আছে এইবোৰ মানে কোএফিচিয়েন্টবোৰ আমি আগতে যেনেকৈ প্ৰডাক্ট কৰিছো সেনেকৈ মানে প্ৰডাক্ট হৈছে খালি ইয়াৰ যোনবোৰ k আছে j I আছে j আছে সেইবোৰ কোৱান্টিটি তোমালোকৰ ক্ৰস প্ৰডাক্ট কৰিব লগা আছে কাৰণ ৰিজনটো হ'ল কি যোনবোৰ কোএফিচিয়েন্ট আছে 2 3 4 এইবোৰ হ'ল তোমালোকৰ স্কেলাৰ কোৱান্টিটি আৰু k cap I cap j cap যিবোৰ আছে সেইবোৰ তোমালোকৰ ভেক্টৰ কোৱান্টিটি এটা ডাইৰেকচন আছে গতিকে আমি ক্ৰস প্ৰডাক্ট অকল ভেক্টৰ কোৱান্টিটিৰ ওপৰতহে আমি কৰিছো সো আমি এতিয়া কৰি যাম j × I j × I ইকুৱেল টু কিমান হয় j × I ইকুৱেল টু I × j যেতিয়া হয় আমি k cap হয় বুলি জানো এতিয়া যেতিয়া তোমালোকৰ এটা ফ্লোট যেতিয়া I এর পিছত j হয় j এর পিছত k হয় ঠিক আছে যদি হেতু ফ্লোটে যদি ক্রস প্রোডাক্ট হয় তেন্তে আমাৰ ক্রস প্রোডাক্টটো পজিটিভ হয় তাৰ ডাইৰেকশনটো পজিটিভ হয় কিন্তু যদি আমি উল্টাকে হয় যদি j এর লগত I হয় মানে উল্টাকে হয় যদি হয় বা k এর লগত j হয় তেন্তে আমি হেতু ক্ষেত্ৰত আমি মাইনাস টার্ম এটা মানে ইনক্লুড কৰিব লগা হয় আৰু সেই কাৰণে এতিয়া j এর লগত I ক্রস প্রোডাক্ট হৈছে সো আমি মাইনাস টার্ম এটা আহিব মাইনাস k cap তেনেকৈ j × j কৰিলে আমি 0 হ'ব কাৰণ আমি ক্রস প্রোডাক্ট মানে কি এটা মানে ক্রস প্রোডাক্ট ইকুৱেল টু এটা sin থিটা হ'ব sin থিটা মানে থিটাটো হ'ল মানে যেটো তোমালোকৰ ভেক্টৰ দুটা মানে যেটো এংগল কৰে এংগলটো সেই থিটাটো হ'ল হেতু এংগল আৰু sin থিটা ইকুৱেল টু যেহেতু j × j মানে ভেক্টৰ দুটা একেটা ভেক্টৰ আৰু একেটা ভেক্টৰ যেহেতু হেতৰ মাজত যেটো এংগল হ'ব এটো 0 ডিগ্ৰী হ'ব 0 ডিগ্ৰী হোৱাৰ কাৰণে sin থিটা আমাৰ আমি 0 হ'ব সো এইটো টাৰ্ম আমাৰ 0 হ'ব
তো তেনেকৈ 6 কে ক্ৰছ আই কেপৰ কাৰণে আমি জে কেপ পাম, তেনেকৈ কে ক্ৰছ জে কেপৰ কাৰণে আমি মাইনাছ আই কেপ পাম। আমি এইবোৰখিনি গোটেইখিনি চাম কৰি মেলি আমি লাষ্ট ফাইনেল এনচাৰটো এনেকৈ পাম -8i 6j + 3k, যিটো মানে আমাৰ যোনটো ফাৰ্ষ্ট এনচাৰ আছিলে এইটোৰ লগত মিলিব। আৰু ছেকেণ্ড ৱেত আমি অতি সহজে কৰিব পাৰোঁ। আমি সেই ৱেট কৰিবলৈ আমি মেট্ৰিক্স ফৰ্মত গোটেইকেইটা ৰাখি লিখি ল'ম। প্ৰথমতে লিখি ল'ম আমি ফাৰ্ষ্ট ৰ'টোত আই জে কে কেপ লিখিম এনেকৈ। তাৰপিছত তাত মানে ঠিক তলতে আমি যিটো ৰাশিকেইটা আছে আমাৰ ওমেগা আৰু আৰ আছে, তাৰ মানে কোফিচিয়েণ্টকেইটা আমি লিখিম। প্ৰথম ওমেগা ৰাশিটোৰ কাৰণে ইয়াৰ কোফিচিয়েণ্ট কি হ'ব, ইয়াৰ যিহেতু আই কোনো ৰাশি জে + 2k আছে, আই কোনো মানে কোফিচিয়েণ্ট নাই, কোফিচিয়েণ্টটো 0, চ' আমি আইৰ তলত 0 লিখিম, জেৰ তলত 1 লিখিম আৰু কে তলত 2 লিখিম। ঠিক তেনেদৰে ছেকেণ্ড কোৱান্টিটিটোৰ কাৰণে আমি আইৰ তলত 3 লিখিম, জে তলত 4 লিখিম, আৰু যিহেতু ইয়াত কে কম্পনেণ্ট নাই সেইকাৰণে আমি ইয়াত কে তলত 0 লিখিম। এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিবলৈ নিয়মটো হ'ল কি, তোমালোকে যিটো যদি আইটো তোমালোকে আইৰ ৰাশিটোৰ মানে কোফিচিয়েণ্টটো উলিয়াব বিচাৰিছা, তেন্তে আমি কি কৰিম, প্ৰথমতে আইটো লিখি ল'ম। ইয়াত আইটো যেনেকৈ লিখি লৈছোঁ আই লিখি ল'ম। ইয়াৰ যোনটো ৰ' আছে আৰু এইটো কুলম, যিটো ৰ' আৰু কুলমত মানে আইটো আছে বা ৰাশিটো আছে, আমি সেইটো বাদ দি বাকী এই যোনটো থাকি যায় সেই মানে স্কুৱেৰটোৰ মানে ক্ৰছ প্ৰডাক্ট ল'ম। যিহেতু এইটো মানে স্তম্ভ বা কলমত আছে আৰু এইটো ৰ'ত আছে, চ' আমাৰ এইটো হ'ব, তোমালোক ক্ৰছ প্ৰডাক্ট কৰিম আমি 1 × 0 - 4 × t 2 ক্ৰছ নহয় 2। তেনেকৈ আমি ছেকেণ্ড কোৱান্টিটিটোৰ কাৰণে জেৰ কাৰণে ৰাশিটোৰ কাৰণে আমি কৰিম। জেটো তোমাৰ এইটো স্তম্ভত আছে অৰ্থাৎ কলমত আছে, এইটো স্তম্ভত আছে, আৰু এইটো মানে তোমালোকৰ ৰ'ত আছে। তো থাকি গৈছে কি 0, 3 আৰু 2, 0, চ' আমি এই দুটাৰ ক্ৰছ প্ৰডাক্ট কৰিম। আৰু এটা কথা কি মন কৰিবা, যিটো জেৰ আগত এটা মানে মাইনাছ আমি দিব লাগিব। কথাটো কি, আমি যে এনেকৈ এইটো নিয়মত আমাৰ কি হয়, যদি আমাৰ আই জে কে কেপ, এইটো ক্ষেত্ৰত আমাৰ আই জে কে কেপ আছে, কিন্তু আৰু বেলেগ ৰাশিও থাকিব পাৰে, বা পি থাকিব পাৰে, কিউ থাকিব পাৰে, তেন্তে কি কৰোঁ আমি, প্ৰথমতে প্লাছ অল্টাৰনেটলি মানে ইটো প্ৰথমতে যদি প্লাছ ধৰোঁ, নেক্সটটো আমি মাইনাছ ধৰিব লাগিব। নেক্সট যদি প্লাছ ধৰোঁ এনেকৈ ধৰিব লাগিব, প্লাছ মাইনাছ এনেকৈ যায়। চ' এই জে ৰাশিটোৰ কাৰণে আমাৰ এটা মাইনাছ আহিব, কিন্তু কেৰ কাৰণে কিন্তু নাহে, কাৰণ কে প্লাছ যদি প্ৰথমতে প্লাছ মাইনাছ এনেকৈ আহে। চ' জেৰ কাৰণে আমি তোমালোকৰ এইটো হ'ল ৰ' আৰু এইটো কলম, চ' আমি 0 থাকি গ'ল, 0, 3 আৰু 2, 2, 0, তো আমি এই দুটা ক্ৰছ প্ৰডাক্ট কৰিম। 0 × 0, 0, 3 × 2, 6। তো ঠিক তেনেদৰে আমি কেটোকো কৰিব পাৰোঁ। সেই কেৰ কাৰণে আমি এইটো ৰ' কনচিডাৰ কৰিম, আৰু এইটো তোমালোকৰ কলম আমি বাদ দি যিকেইটা আছে এইটো তোমালোকৰ এইটো স্কুৱাৰ আমি কনচিডাৰ কৰিম। চ' 0 × 4 হ'ব, 0 × 4 আৰু 3 × i আমি এনেকৈ লিখিম। আৰু ফাইনেলি এইখিনি গোটেইখিনি ইনটু কৰাৰ পিছত আমি এইটো এনচাৰ পাম, যিটো এৰ লগত মিলিব। যিটো সহজ, তোমালোকে বহু সংখ্যকে শুদ্ধকৈ কৰিছা, আৰু কিছুমানে চিলি মিষ্টেক কৰিছে, প্ৰব্লেম নাই বাৰু। বাকী এতিয়া আমি কাইনেটিক এনাৰ্জি অফ ৰোটেশ্যন পঢ়িম। তোমালোকে অলৰেডি কাইনেটিক এনাৰ্জি অফ এ পাৰ্টিকল মানে পঢ়িছা স্কুল লেভেলৰ পৰা। যদি আমাৰ ধৰি ল'লোঁ এটা পাৰ্টিকল আছে এনেকুৱা, যাৰ পাৰ্টিকলটোৰ মাছ ধৰি ল'লোঁ m আছে, আৰু সেই পাৰ্টিকলটো যদি আমি এটা ভি ভেলচিটিত মুভ কৰিছে বুলি ধৰি লৈছোঁ, এইটো ক্ষেত্ৰত তোমালোকে কাইনেটিক এনাৰ্জি কিমান পাইছিলা, ½ mv², তোমালোকে জানা এইটো। ঠিক তেনেদৰে আমি এটা এক্সটেণ্ডেড অবজেক্ট ল'ব পাৰোঁ। ধৰি ল'লোঁ আমাৰ তাত এনেকুৱা এটা এক্সটেণ্ডেড অবজেক্ট আছে, ধৰি ল'লোঁ এনেকুৱা এটা অবজেক্ট আছে, আৰু অবজেক্টটো ভি মাছটো ধৰি লওঁ m, আৰু ই ভি গতিবেগত ই গতি কৰিছে। চ' এইটো ক্ষেত্ৰত এই এক্সটেণ্ডেড অবজেক্টটোৰ ক্ষেত্ৰত যিটো ৰেক্টেংগুলাৰ অবজেক্ট আছে, অবজেক্টটোৰ ক্ষেত্ৰত কাইনেটিক এনাৰ্জি কেলকুলেট কৰিবলৈ আমি কি কৰিম, কেলকুলেট কৰিবলৈ আমি একেই সহজ। যিহেতু
এই অবজেক্টৰ আমি বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ মানে পাৰ্টিকলছ আছে আমি প্ৰত্যেকটো পাৰ্টিকলছৰ যিটো ইণ্ডিভিজুৱেল কাইনেটিক এনাৰ্জি আমি ইণ্ডিভিজুৱেল কাইনেটিক এনাৰ্জিটো আমি চাম কৰি দিম অৰ্থাৎ ইয়াৰ কাৰণে কি হ'ব হাফ অফ m1 v1 স্কোৱাৰ প্লাছ হাফ অফ m2 v2 স্কোৱাৰ প্লাছ ডট 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 এনেকৈ যিমানকেইটা পাৰ্টিকল আছে তালৈকে মানে এইটো চিৰিজটো যাব এতিয়া তোমালোকে মই ট্ৰান্সলেশ্যন মশ্যনত তোমালোকক কৈছিলোঁ যদি বস্তু এটা ট্ৰান্সলেশ্যন মশ্যনত গতি কৰে যিহেতু এটা ডিৰেকশ্যনত মানে গতি কৰে চ' এতিয়া যোনটো ইণ্ডিভিজুৱেল পাৰ্টিকল আছে প্ৰত্যেকটো পাৰ্টিকুলাৰ ভেল'চিটিটো সদায় ছেইম হ'ব এটা এনেকুৱা নহয় যে এটা পাৰ্টিকুলাৰ ভেল'চিটি এটা মানে বিশেষ হ'ল আৰু বেলেগ এটা পাৰ্টিকুলাৰ ভেল'চিটি বেলেগ এটা হ'ল সেনেকুৱা নহয় সিহঁতৰ মানে ভেল'চিটিকেইটা সদায় ইকুৱেল হ'ব আৰু যিটো মানে বডিটোৰ যোনটো ভেল'চিটি সেইটো সৈতে ছেইম সমান চ' আমি v1 v2 যিটো কেইটা কোৱাণ্টিটি আছে v1 v2 সেইকেইটা আমি অকল v বুলি লিখিব পাৰোঁ চ' যদি আমি v বুলি যদি অকল মানে ডিনোট কৰোঁ v1 v2 v3 অনলি তেতিয়া আমি এইটো কি ক'ব পাৰোঁ কমন লৈ ল'ব পাৰোঁ m2 প্লাছ তো তেনেকৈ হ'ব আমি v2 কমন লৈ লওঁ এনেকৈ m2 স্কোৱাৰ এতিয়া এই m1 m2 প্লাছ ডটৰ গোটেই পাৰ্টিকলবোৰৰ যিটো মানে মাছখিনি যেতিয়া আমি চাম কৰিম তেতিয়া আমি কি পামগৈ আমি এই যদি গোটেই পাৰ্টিকলবোৰৰ যদি মাছ ইণ্ডিভিজুৱেল মাছবোৰ যদি আমি চাম কৰি যাওঁ চাম কৰি গ'লে মানে আমি গোটেই মানে বডিটোৰে মানে মাছটো নাপাম জানো চ' এইটো দিছ ইজ নাথিং বাট m ঠিক আছে চ' টোটেল মানে বডিটোৰ মাছ চ' আমি কি হ'ব কি পাম হাফ m v স্কোৱাৰ এইটো আমাৰ এটা এক্সটেণ্ডেড বডিৰ কাৰণে যদি ট্ৰান্সলেশ্যন মোশ্যনত মুভ কৰি থাকে তাৰ যিটো কাইনেটিক এনাৰ্জি হ'ব হাফ m v স্কোৱাৰ দ্য ছেইম তোমালোকে পাৰ্টিকুলাৰ কাৰণে যিটো পাইছিলা হাফ m v স্কোৱাৰ এনেকৈ আৰু ট্ৰান্সলেশ্যন মোশ্যনত মানে কাইনেটিক এনাৰ্জিও হাফ m v স্কোৱাৰ হ'ব ছেইম মানে এটা এক্সটেণ্ডেড বডিৰ কাৰণে ছেইম হ'ব এতিয়া আমি সেই ছেইম এক্সটেণ্ডেড বডি আমাৰ ৰোটেশ্যনেল মোশ্যনৰ কাৰণে কি হ'ব চাওঁ এইটো ধৰি ল'লোঁ এই বডিটো আছিলে আৰু ই এডাল এক্সিছৰ সাপেক্ষে ৰোটেট কৰি আছে এডাল এক্সিছৰ সাপেক্ষে ই ৰোটেট কৰি আছে ওমেগা ভেল'চিটিৰে ই ৰোটেট কৰি আছে বডিটোৱে আৰু ইয়াৰ আমি এতিয়া কাইনেটিক এনাৰ্জি উলিয়াব লাগে চ' কাইনেটিক এনাৰ্জি উলিয়াবলৈ আমি কি কৰিম এই ছিষ্টেমটোৰ কাৰণে আৰু ইয়াত কনচিডাৰ মাছটো আমি ধৰি লৈছোঁ মাছ m বুলি ধৰি লৈছোঁ বডিটো ছেইম আগৰ নিচিনা ছেইম অবজেক্টে আমি ধৰি লৈছোঁ খালি ইয়াত আমি ৰোটেট কৰি আছে বুলি ধৰি লৈছোঁ ট্ৰান্সলেশ্যন মোশ্যনৰ সলনি এই ৰোটেশ্যনেল মোশ্যনত মুভ কৰি আছে বুলি ধৰি লৈছোঁ আৰু সেই ক্ষেত্ৰত তোমালোকৰ যিটো কাইনেটিক এনাৰ্জি হ'ব বডিটোৰ আমি এতিয়া কেলকুলেট কৰিব লাগে আমি আগৰবাৰ কনচিডাৰ কৰাৰ নিচিনাকৈ প্ৰত্যেকটো পাৰ্টিকুলাৰ ইণ্ডিভিজুৱেল কাইনেটিক এনাৰ্জি কনচিডাৰ কৰিম পাৰ্টিকল 1 পাৰ্টিকল 2 গোটেইখিনি যিমানখিনি পাৰ্টিকল আছে সকলোৰে ইণ্ডিভিজুৱেল কাইনেটিক এনাৰ্জিটো কনচিডাৰ কৰিম প্লাছ ডট 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 এনেকুৱা হ'ব এতিয়া আমি লাষ্ট মানে ট্ৰান্সলেশ্যন মোশ্যন পঢ়োঁতে কি কৰিছিলোঁ যোনটো v1 ইকুৱেল টু v2 বা মানে গোটেইখিনি যোনখিনি পাৰ্টিকল আছে পাৰ্টিকলবোৰৰ যোনটো ভেল'চিটি ইণ্ডিভিজুৱেল ভেল'চিটি যিটো সমান বুলি কৈছিলোঁ ট্ৰান্সলেশ্যন মোশ্যনৰ যিটো মানে এটা কণ্ডিশ্যন কিন্তু ৰোটেশ্যন মোশ্যনৰ তোমালোকক পঢ়াওঁতে মই কৈছিলোঁ যে যিটো পাৰ্টিকুলাৰ মানে বডিটোৰ যিবোৰ পাৰ্টিকলছ থাকে পাৰ্টিকলবোৰৰ ইণ্ডিভিজুৱেল ভেল'চিটিবোৰ সদায় সমান মানে আনইকুৱেল হয় সিহঁতৰ ভেল'চিটিবোৰ যিটো লিনিয়াৰ ভেল'চিটি হয় সেই পাৰ্টিকলবোৰৰ ৰোটেশ্যনেল মোশ্যনত সদায় ভেল'চিটিটো আনইকুৱেল হয় অৰ্থাৎ এটা ভেল'চিটি যদি v1 বেগত মানে ভেল'চিটিত যদি মুভ কৰি আছে তেনে বেলেগ এটা পাৰ্টিকল v2 ভেল'চিটি মুভ কৰি আছে সেইটো সমান নহয় চ' আমি এইটো
এই ৰোটেশ্যনেল বডিৰ ক্ষেত্ৰত কাইনেটিক এনাৰ্জিটো আমি এই যোনখিনি ৰাখি আছে এইকেইটা আমি কমন লৈ V1 V2 কেইটা আমি ভিৰে ৰিপ্লেচ কৰিব নোৱাৰোঁ, এটা ভেল'চিটি ৰিপ্লেচ কৰিব নোৱাৰোঁ আৰু কমন ল'ব নোৱাৰোঁ। চ' আমি ৰাশিটো এই যোনটো কোৱান্টিটিছ আছে সেইখিনি আমি কেনেকৈ চিম্প্লিফাই কৰিম, তাৰ কাৰণে আমি এটা ৰিলেশ্যন আছে, তেওঁলোকে মই কৈছিলোঁ হাফ অফ M1 V1 হ'লে আমি কি লিখিব পাৰোঁ, ওমেগা ইনটু R1 ওমেগা স্কোৱাৰ R1 স্কোৱাৰ, যিহেতু তোমালোকে জানা V ইকুৱেল টু ওমেগা R, ঠিক আছে। ওমেগাটো কিন্তু ছেইম হ'ব, ওমেগাটো সদায় কনষ্টেণ্ট ৰোটেশ্যনেল মোশ্যনৰ কাৰণে, ভিটো কনষ্টেণ্ট নহয়, লিনিয়াৰ ভেল'চিটিটো কনষ্টেণ্ট নহয়, কিন্তু এংগুলাৰ ভেল'চিটিটো সদায় কনষ্টেণ্ট হয়। আৰু ইয়াৰ যিটো ডিৰেকশ্যন হয়, ইয়াৰ যিটো ডিৰেকশ্যন হয় এইফালে ৰোটেশ্যন এক্সিছত ইয়াৰ মানে ডিৰেকশ্যনটো থাকে। চ' আমি প্ৰত্যেকটো কোৱান্টিটিৰ কাৰণে, প্ৰত্যেকটো মানে পাৰ্টিকুলাৰ কাৰণে আমি এনেকৈ লিখি যাব পাৰোঁ হাফ M2 to MA, তাৰপিছত V2ৰ সলনি আমি লিখিব পাৰোঁ ওমেগা স্কোৱাৰ R2 স্কোৱাৰ। ঠিক তেনেদৰে আমি বাকীকেইটা কোৱান্টিটিৰ কাৰণে লিখিব পাৰোঁ। এতিয়া তোমালোকে চাবা, এতিয়া আমি ওমেগাটো আমি কমন লৈ উলিয়াই আনিব পাৰোঁ। ধৰি লোৱা হাফটো আমি প্ৰথম কমন লৈছোঁ, কমন ল'বলৈ কি হ'ব, ওমেগাটো কমন, ওমেগা স্কোৱাৰটো কমন লৈছোঁ R1 স্কোৱাৰ প্লাছ M2 R2 স্কোৱাৰ প্লাছ ডট 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 ইনটু ওমেগা স্কোৱাৰ, ঠিক আছে। চ' এতিয়া তোমালোকে দেখিলা এই কোৱান্টিটিটো মই তোমালোকক লাষ্ট ক্লাছত কি বুলি হেৰি কৰিছিলোঁ, MR স্কোৱাৰ, এই কোৱান্টিটিটো হ'ল MR স্কোৱাৰ। এই কোৱান্টিটিবোৰ হ'ল মানে তোমালোকৰ যিটো মুভমেণ্ট অফ ইনাৰ্চিয়া বুলি ডিফাইন কৰিছিলোঁ আমি, ঠিক আছে। এইটো হ'ল মুভমেণ্ট অফ ইনাৰ্চিয়া। এইটো যদি আমি I1 ধৰোঁ, I2 ধৰোঁ, তেনেকৈ আমি I3 ধৰিব পাৰোঁ, 3। চ' এইকেইটা হ'ল মুভমেণ্ট অফ ইনাৰ্চিয়া অফ দ্য পাৰ্টিকল 1, পাৰ্টিকল 2, পাৰ্টিকল 3 এণ্ড চ' অন। আৰু যেতিয়া আমি সেই মুভমেণ্ট অফ ইনাৰ্চিয়া MR স্কোৱাৰকেইটা এড কৰি যাম, তেতিয়া আমি গোটেই অবজেক্টটোৰ আমি মুভমেণ্ট অফ ইনাৰ্চিয়াটো নাপাম জানো, I1 প্লাছ I2 প্লাছ I3 প্লাছ ডট ডট আপ টু অল পাৰ্টিকলছ, দেন আমাৰ ইয়াৰ যিটো এক্সপ্ৰেশ্যন হ'ব সেইটো আমি I হ'ব I ওমেগা স্কোৱাৰ। ওমেগা স্কোৱাৰটো আছিলে আগতে, ওমেগা স্কোৱাৰ, এটা হাফ আছে। চ' ৰোটেশ্যনেল মোশ্যনৰ ক্ষেত্ৰত, ৰোটেশ্যনেল মোশ্যনৰ কাৰণে যিটো কাইনেটিক এনাৰ্জি হ'ব সেইটো হ'ব হাফ ইনটু I ওমেগা স্কোৱাৰ। ট্ৰান্সলেশ্যন মোশ্যনৰ কাৰণে তোমালোকে গম পালা হাফ ইকুৱেল টু MV স্কোৱাৰ, আৰু ৰোটেশ্যনৰ হাফ MV স্কোৱাৰ, আৰু ৰোটেশ্যনেল মোশ্যনৰ কাৰণে হাফ I ওমেগা স্কোৱাৰ। তোমালোকে দেখিলা যিটো মাছ আছে, মাছৰ মানে কাউণ্টাৰ পাৰ্টটো মানে তোমাৰ ৰোটেশ্যনেল মোশ্যনৰ যিটো মানে এনালজি, সেইটো হ'ল তোমাৰ এই I অৰ্থাৎ মুভমেণ্ট অফ ইনাৰ্চিয়া। ইয়াত হাফ MV স্কোৱাৰ আছিলে ট্ৰান্সলেশ্যন মোশ্যনৰ কাৰণে, আমাৰ ৰোটেশ্যনেল মোশ্যনৰ কাৰণে আমাৰ হ'ব কাইনেটিক এনাৰ্জি হাফ I ওমেগা স্কোৱাৰ। তো ভিৰ যোনটো মানে তোমালোকৰ কাউণ্টাৰ পাৰ্ট, ৰোটেশ্যনেল মোশ্যনৰ কাউণ্টাৰ পাৰ্ট, সেইটো হ'ল তোমালোকৰ ওমেগা, তোমালোকে জানা। ঠিক তেনেদৰে আমি এমৰ লাষ্ট ক্লাছত তোমালোকক মই কৈছিলোঁ
কিন্তু মাছ আছে মাছৰ কাউণ্টাৰ পাৰ্টটো হ'ল তোমালোকৰ ৰ'টেশ্যনেল মোশ্যনৰ কাৰণে আই চ' তোমালোকে দেখিলা লাষ্টত গৈ আমি চেম ফৰ্মতে পালোঁগৈ আই ওমেগা স্কোৱাৰ আৰু হাফ এম ভি স্কোৱাৰ ফৰ্মটোতো চেম আছে খালি যিকেইটা কাউণ্টাৰ পাৰ্ট সেইকেইটা খালি মানে দুটাৰ ছিষ্টেমৰ ক্ষেত্ৰত ৰ'টেশ্যনেল ছিষ্টেম আৰু এটা হ'ল ট্ৰান্সলেশ্যন ছিষ্টেমত যিটো মানে কাউণ্টাৰ পাৰ্টকেইটা খালি বেলেগ বেলেগ চ' তোমালোকে মনত ৰাখিবা ৰ'টেশ্যনৰ যিটো মানে কাইনেটিক এনাৰ্জি যদি তোমালোকৰ এক্সামত আহে লিখিবলৈ বা প্ৰব্লেম কৰিব লাগে আহে তেন্তে ইয়াৰ সেইটো মানে যিটো কাইনেটিক এনাৰ্জি হ'ব সেইটো হ'ল হাফ আই ওমেগা স্কোৱাৰ ঠিক আছে আমি নেক্সট ক্লাছত ৰেডিয়াছ অফ জাইৰেশ্যন পঢ়িম আজি ক্লাছ ইমানতে সামৰিছোঁ